ফোন লগাই আছো নাই নাই মই আগলৈ তেওঁ সেই ৰোহিত কুমাৰ ডাঙৰীয়া আৰু দলৰ সতীৰ্থসকল আজি আমি সকলোকে দলৰ দায়িত্ব আমাৰ দলৰ নেতৃত্ব প্ৰদান কৰিছে। এয়া হ'ল যে অহা বিধানসভা নিৰ্বাচনত অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব লাগে। এই ক্ষেত্ৰত সকলো সহায় লাগিব, সকলো সহযোগিতা লাগিব। আমাৰ নাই এই কম দিনৰ ভিতৰতে আমি নিজৰ দলৰ স্থিতি আগতকৈ আৰু ভাল কৰিব লাগিব আৰু ৰাইজৰ মাজত ৰাইজৰ বিষয় লৈ আমাক সোমাব লাগিব। মই আশা কৰোঁ এই ক্ষেত্ৰত সকলোৱে আগভাগ ল'ব। সকলোৰে প্ৰিয় যুৱ নেতা নৱনিৰ্বাচিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰী গৌৰৱী বাইদেউ ডাঙৰীয়ানী এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম বিধায়িনী দলৰ উপসভাপতি সন্মানীয় শ্ৰী ফোন লগাই আছো নাই নাই মই আগলৈ তেওঁ সেই ৰোহিত কুমাৰ ডাঙৰীয়া আৰু দলৰ সতীৰ্থসকল আজি আমি সকলোকে দলৰ দায়িত্ব আমাৰ দলৰ নেতৃত্ব প্ৰদান কৰিছে। এয়া হ'ল যে অহা বিধানসভা নিৰ্বাচনত অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব লাগে। এই ক্ষেত্ৰত সকলো সহায় লাগিব, সকলো সহযোগিতা লাগিব। আমাৰ নাই এই কম দিনৰ ভিতৰতে আমি নিজৰ দলৰ স্থিতি আগতকৈ আৰু ভাল কৰিব লাগিব আৰু ৰাইজৰ মাজত ৰাইজৰ বিষয় লৈ আমাক সোমাব লাগিব। মই আশা কৰোঁ এই ক্ষেত্ৰত সকলোৱে আগভাগ ল'ব। সকলোৰে প্ৰিয় যুৱ নেতা নৱনিৰ্বাচিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰী গৌৰৱী বাইদেউ ডাঙৰীয়ানী এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম বিধায়িনী দলৰ উপসভাপতি সন্মানীয় শ্ৰী মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।